रास्ता बोले পুৱতি নিশা অহা যিটো পচন্দ ধুমুহা আহিলে ইয়াত আমাৰ চিপাঝাৰ সমষ্টিৰ অন্তৰ্গত যিমান গাঁও আছে বা 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটো মানে বতাহৰ ফলত যিমান ডাঙৰ ডাঙৰ গছ আছে সব উঘালি পৰিছে যাৰ ফলত যানজঁটৰ সৃষ্টি হৈছে আৰু আমাৰ প্ৰশাসনৰ পৰা মানুহে বিভিন্ন ঠাইত কাম কৰি আছে মই DDRFৰ হয় দৰং DDRFৰ ময়ো বিভিন্ন ঠাইত গ'লো ৰাতিপুৱা মানে এঘৰ মানুহৰ ঘৰৰ ওপৰত নাৰিকল পৰিছিলে ঘৰটো ভাঙি গৈছে মই তাতে কৰি কিনে মই জাষ্ট ৰাস্তাটো ক'ত যাম হৈ আছে মই তাকে খবৰ ল'ব আহিছোঁ ইয়াত শ যান বাহন আবদ্ধ হৈ পৰিছে এখন হাইডা আগে গৈ আছিলে হাইডাখনো কৰিছে SDRF এইফালে কৰি আছে আৰু আগত গছ পৰি আছে SDRF টিম আহি আছে মানুহৰ যথেষ্ট ক্ষতি হৈছে মানুহৰ ঘৰ ভাঙিছে প্ৰায়ভাগ মানুহৰ মানে গছ পৰি কিনে ঘৰ ভাঙি গৈছে পুৱতি নিশা অহা যিটো পচন্দ ধুমুহা আহিলে ইয়াত আমাৰ চিপাঝাৰ সমষ্টিৰ অন্তৰ্গত যিমান গাঁও আছে বা 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটো মানে বতাহৰ ফলত যিমান ডাঙৰ ডাঙৰ গছ আছে সব উঘালি পৰিছে যাৰ ফলত যানজঁটৰ সৃষ্টি হৈছে আৰু আমাৰ প্ৰশাসনৰ পৰা মানুহে বিভিন্ন ঠাইত কাম কৰি আছে মই DDRFৰ হয় দৰং DDRFৰ ময়ো বিভিন্ন ঠাইত গ'লো ৰাতিপুৱা মানে এঘৰ মানুহৰ ঘৰৰ ওপৰত নাৰিকল পৰিছিলে ঘৰটো ভাঙি গৈছে মই তাতে কৰি কিনে মই জাষ্ট ৰাস্তাটো ক'ত যাম হৈ আছে মই তাকে খবৰ ল'ব আহিছোঁ ইয়াত শ যান বাহন আবদ্ধ হৈ পৰিছে এখন হাইডা আগে গৈ আছিলে হাইডাখনো কৰিছে SDRF এইফালে কৰি আছে আৰু আগত গছ পৰি আছে SDRF টিম আহি আছে মানুহৰ যথেষ্ট ক্ষতি হৈছে মানুহৰ ঘৰ ভাঙিছে প্ৰায়ভাগ মানুহৰ মানে গছ পৰি কিনে ঘৰ ভাঙি গৈছে